আজি ওটছ বনাইছোঁ মই স্কুললৈ লৈ যাবলৈ। তাৰপৰা মুনুৱে ক'লে বোলে তাইও অকণমান খায়, সেইকাৰণে দুইজনীৰ কাৰণে খোৱাকৈ এনেকৈ বনাই দিছোঁ। আইৰ পেটত কোনেও কথা শিকি নাহে, দেখি লেখি আৰু ঠেকি শিকে বোলে, হয়নে মুনু? মুনুৱে ওটছটো বনাব নাজানে। এতিয়া পটককৈ কোনোবাই কৈ দিব ন বোলে এইটোও বনাব নাজানে নে। আচলতে কি হয় নাজানে মানে কি আৰু মই আছোঁ যেতিয়া শিকাই দিছোঁ, আজি পাৰিব। এইকেইটা দিন কণমানিজনীক গাখীৰ দিয়া নাই যে, সেইকাৰণে গাখীৰতে বনাব পাৰিছোঁ। নহ'লে আমি মানে কি কৰোঁ, পানীতে বনাওঁ, বনাই পেলাই পিছত গাখীৰ অকণমান দি খাওঁ। ম'হৰ দৈ আনিছিলোঁ যে, এয়া কি ধুনীয়া হৈ গৈছে চাওক। আমাৰ আচলতে আগতে এটা ভুল ধাৰণা আছিলে যে আমি মানে অকল ভাতহে খাব লাগিব, ভাত নহ'লে নহ'বই। আচলতে আমাক মানে মাহঁতে তেনেকুৱা একদম মগজত সোমোৱাই দিছিলে, অ' নহয় ভাত খা ভাত খা। কিন্তু এতিয়াহে গম পাইছোঁ যে ভাতটো ইমান বেছি উপকাৰী নহয়। শাক চব্জি মাছ মাংস চব খাওক, কিন্তু ভাতটো অকণমান কমাই খাব লাগে। যাওঁ। সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। ভাবোঁ দেই, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহে নিজৰ জীৱনটোত সুখ শান্তি বিচাৰি প্ৰয়োজনবোৰ পূৰ কৰিবৰ কাৰণে বা চলিবৰ কাৰণে প্ৰত্যেকজনে কষ্ট কৰে নহয় ন। তাৰ মাজতো মানুহ সন্তুষ্ট নহয়, সুখী নহয়। আচলতে টকা পইচাই অকল সুখী হ'ব নোৱাৰি। কিহেৰে পাৰি মুনুমা? মনৰ সুখ। মনৰ সুখ। মনৰ সুখটো ক'ৰ পৰা আহে? ঘৰৰ পৰিয়ালৰ পৰা, যিটো চবেই দিব পাৰিব লাগিব ইজনে সিজনক। অঁ সেইটো কথা। যেনেকৈ এতিয়া মই এতিয়া ওলাইছোঁ, মুনুৱে মোক টিফিন চিফিন আনি দিছে, দেখিছা নাই? এইবোৰ সুখ আৰু এইটো মাৰ ভাগৰ সাপ। এইটো ওলাই থাকিলে। হয় দেহাজনী, গুড মৰ্ণিং। বৰ বেয়া সময়ত উঠিলা আকৌ তুমি দেই, বৰ বেয়া সময়ত উঠিলা আকৌ দেই। শুন, এই মই যোৱা সময়তে যদি তাই উঠি আহে, সেইখিনি সময়তে মানে কি কৰে, মই যাম এই আৰম্ভ হৈ গ'ল। মুনু পিছফালে উঠা, তাৰমানে আগফালে তুলিবলৈ সময় নাই। আৰু তাৰ পিছফালে উঠিয়ে বেছি ভাল পায়, খালি অকলে তুলিব নোৱাৰি নহয়। উঠিলা? ধন মুনু, গুড মৰ্ণিং কৈ দিয়া। স্কুলত ইটোৰ পিছত সিটো ক্লাছ লৈ থাকোঁতে একদম পাহৰি থাকোঁ নহয় নিজৰ খোৱা বোৱা। পটকৈ মনত পৰিলে বোলো অঁ মই দেখোন আজি একদম একো খোৱাই নাই। সেই ঘৰৰ পৰা লৈ আহিছিলোঁ তিয়ঁহ বুট মগু, তাৰপিছত সেইখিনিকে খাই ল'লোঁ, কাৰণ নহ'লে বহুত বেছি দেৰি হৈ যাব। অলৰেডি 12টা বাজিলেই। আহি পাই গ'লোঁ স্কুলৰ পৰা, আৰু আহি পাই আপোনালোকে একদম ভাল পোৱা এটা বস্তুৱে কম নাই, এইটো জীৱয়ে কম নাই নে এইটো অসতি বুলিয়ে কম নে, এইটো মই আহি গ'লো, আজি ওলাই গৈছে দেখিছেনে? আমাৰ বেটিয়ে আহিমকৈ আজি এতিয়া আহিলে বৈষ্ণৱ দাদা। এইটো লোৱা কলিজা লোৱা। বেয়া পাইছে তাইক অকণমান। মই চুনো মানে মৰম দেহা লোৱা। ধৰাচোন, মই পেলাম এতিয়া। দুখ পাই গৈছোগৈ হাতত। কিন্তু খালী কিন্তু ধৰিবি ব'ল ব'লা। তুমি মামাম খোৱাই নাই নি দেহামণি? এতিয়া আহি পাইছো গাড়ীৰ কাৰণে। তই যে মোলৈ ফোন কৰিছিলি, লগে লগে নাই পোৱা। নাই তাৰপৰা ফোন কৰিলো মনলৈ, ই কেনেকুৱা আমনি কৰিছে, নাথাকে গাড়ী, ইখনতো নাহে সিখনো নাহে, মানে ডাঙৰ গাড়ী যি দেখিছে তাতে আহিব লাগে। লোৱা এইটো লোৱা, এই চাবি লোৱা। তাৰপিছত আকৌ ফোন কৰিলো, লাষ্টত আকৌ ফোনটো লৈ যাই ধৰিছে। ইমান ভাল ছোৱালীজনী মই মৰম নকৰিম নেকি আকৌ, হয় নাই? ইমান ভাল ছোৱালীজনী, চব মৰমৰ। তুমি বহুত মৰমৰ, বৈষ্ণৱ দাদা বহুত মৰমৰ, চব মৰমৰ দেই কলিজা। জান মনুজনী হয়তো আকৌ সদায় আহি মোকেই লয় বুলিব, আজি আকৌ কৈছে বুলিব বৈষ্ণৱ দাদাৰ কথা। শুন মানুহ, তোমাক দৈ মাতিছে, বেটি সঁচাকৈ মাতিছে পাপাই। মানে শুই আছে, মানে শুই আছিলে, কৈছে মই উঠি যাব নোৱাৰিছোঁ, মাতি দিয়া আছোন বুলি কৈছে। অকণমান মুখত সোমোৱাই লয়, তাৰপিছত দৈটোক চাই থৈ আহাগৈ যোৱা। দৈটো হাঁহ হ'ল শুন মানুহ, লৈ যোৱাচোন আমাৰ দেহামণি, লৈ যোৱা দৈটোক দেখাই দিবলৈ লৈ যোৱা। দৈটো হাঁহ হ'ল নহয় কৈ দিয়া। হয় নি? চুচু কৰিব লাগিছে, চুচু কৰি লাগে যোৱা, মই লৈ যাম বাৰু যোৱা। বেছি সময় ৰ'ব নোৱাৰে। এইফালে আমাৰ জীয়েক আহিছে, নাতিয়েক আহিছে, এইফালে কেনেকৈ শুই আছে চোৱা। তললৈ মুখ কৰি মানে এনেকৈ নুশুই উপায় নাই আকৌ তেওঁ এতিয়া। পিঠিটোৰ পৰা যে এনেকুৱা কষ্ট হৈছে। টুটু নাখাওঁ বুলি কৈছিলে, আমাৰ চেংনাকে বোলে টুটু নাখাওঁ বুলি কৈছিলে। ক'ত টুটু এৰিব আৰু এতিয়াই। আচলতে ময়ে ক'লোঁ আকৌ 3 মাহলৈ বোলো 3 বছৰলৈ বোলো খুৱাই দিয়া এনেকৈ বুলি। মাকৰ গাখীৰ খাই থাকিলে বোলো কিছুমান ৰোগ ব্যাধি নহয়। বাকী এইফালে আইমনুৰ কাৰণে ভাত দিছোঁ, তাই আকৌ আজি বোলে মাছ মাংস কণী একোৱে নাখায়।
মুনুৱে তাই আহিব বুলি মানে লৰালৰিকৈ সেই গৰম ভাত কেইটামান পাতি দিলে আলু দি পেলাই কণমানিটোক বা কণী চণী দি খোৱালে এতিয়া তাই খাব আকৌ মাৰ লগত খাইছা যে শুন আকৌ খাইছে যে মায়ে খাওক আমি আহা জোলনাত উঠোগৈ আহা ধুনু ধুনু জোলনা আছে আহা ধুনু ধুনু জোলনা আছে আমি এতিয়া জোলনাত উঠিম দেই মামা খোৱা তোমাক মামাই লৈ আহিলেগৈ মামীয়ে লৈ আহিলেগৈ হে গাড়ীলৈ বোলে ৰৈ নাপালে আকৌ মুনুৱে ফোনটোৱে গৈ পিনে লৈ আহিছেগৈ আমি এতিয়া জোলনাত উঠিম দেই বা বা ভাল পাইছে চাওক বা বা কিমান দিনৰ মূৰত এনাই ঘৰলৈ আহিছে মোক গোসাঁই পোৱালিটো শকতি আগতে শকতি আছিলে এতিয়া ক্ষীণ হ'ল এনেই কৈছোঁ এনেই কৈছোঁ ক্ষীণ ছোৱালী দেই এনেই কৈছোঁ সঁচাকৈ আমাৰ মুনুৱে শকত হৈছোঁ বুলি যিহে খোৱা কমালে এতিয়া চাওক দে আজি মই অ'টছ খাইছোঁ মই যিমানকণ তাইলৈ থৈ গৈছিলোঁ তাই আধাকণ খাইছে পাগলা হয় কি খালা তুমি নে ভাত খালা সঁচাকৈ কোৱাচোন শুন ভাত খালানে সঁচাকৈ খালা ৰাতিপুৱা আকৌ মোক কৈছে বোলে অকণমান থৈ যাবচোন ভালেই কৰিলা তেতিয়াহ'লে গুড গাৰ্ল দেই যেতিয়া আমি ইউটিউব চেনেলটো খুলিছিলোঁ বা ফেচবুক পেজটো খুলিছিলোঁ তেতিয়া যিখিনি আছিলে এতিয়াওতো বহুত নতুন আহিলে ন গতিকে মোৰ ছোৱালীজনী বহুতে চিনি নাপাবও পাৰে গতিকে আপোনালোকক চিনাকিটো কৰি দিছোঁ এজনী হৈছে মোৰ ছোৱালী মোৰ মানে আমাৰ ছোৱালী দেই মোৰ বুলি ক'ব নালাগে বোলে ন আৰু এইটো হৈছে আমাৰ নাতি একমাত্ৰ আমাৰ আই মানুহৰ একমাত্ৰ পুত্ৰ এজনী আহিলে আই ঘৰ ছোৱালীজনীহে বেয়া এজনী ভাল আহা মানে মুনুক টানি আছে আকৌ সেইফালে দুষ্টামি কৰে নহয় এতিয়া কৈছে কি মানুহৰ ইমান কথা এইটো ল'ৰা হ'বগৈ জানো মোক কি তাৰ আগততো আৰু নকয় এইখিনি নকৰে আগৰখিনি কিন্তু চাওকচোন বাৰু ইমান সকলোৰে আশীৰ্বাদ সকলোৰে মানে ইমান কষ্টৰ ফলত আমাৰ দেহাটো ইমানটো হৈছে এতিয়া যে মানে কথা ক'ব পৰা হৈছে ডাঙৰ বাবাটো কেনেকৈ ডাঙৰ বাবাটো এনেকুৱা তাৰপিছত সৰু বাবাটো হ'লে এনেকুৱা বাবলু আমাৰ এনেকুৱা মোক মানে নে বুলি ধুনুবাইক দেখিলে ধুনুবা সেইজনী ধুনুবা বুলি ক'লে পাগল সেইজনী কি ক'বা আৰু ধুনুবা বুলি ক'লে বেলেগ দৰকাৰেই নাই ন বুলি কৈছে কাৰ কি ৰেহ ৰূপ চাবই এজনী আকৌ ধুনুবাক ভাল পায় এটা আকৌ পিটিম বুলি আঙুলি টোৱাই আছে হৰি 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 কৈছো নহয় এখন নাটক চাব পাৰিবহে আৰু ধুনুৱে কেনেবাকৈ লৈ যাব বুলি একেবাৰে ভনীয়েকক নিদিয়ে নেপায় নহয় তুমি যে যেতিয়া ঘৰলৈ যাবাগৈ তেতিয়া আকৌ তোমাৰ ভণ্টি আকৌ ধুনুবাৰ লগতে খেলিব লাগিব ন এইফালে জোঁৱাই খবৰ লৈছে আমাৰ এখেতলৈ সেই কথা পাতি থাকক আমি আহিছোঁ এইফালে বস্তুটো দেখাম দেই ৰ'ব আমাৰ বোলে বায়েকে বাৰ্থডে গিফ্ট দিছে চাওঁ ইমান জোখত হৈছে গৈ চাওক মই আগলৈ আহি দিয়ে এইখিনিতে এইফালে বা বেলেগ ধুনীয়া লাগিছে আমাক পাৰ্টিটো খুৱাই দিবা আৰু দেই বায়ে একদম বায়ে প্ৰেজেণ্ট দিলে যে এই নহ'ব এতিয়া চেণ্ডেলৰ পাৰ্টি খুৱাবা আকৌ ইজনী সিজনীক দিয়াই দি কৈছে তহঁতি কেতিয়া এইবোৰ কিনি থ হয় হে মোক এযোৰ দিছিলে বাৰু বায়েযোৰ থৈ দিছিলি ন এয়াই মৰম আমাৰ ইহঁতৰ এই মৰমবোৰতে মই একদম উফন্দি থাকোঁ আৰু আমনো সঁচাকৈ অপৰাজিতা অকণি কথাবোৰ সৰু সৰুকৈ পাতিছোঁ কিয় মানে বৈষ্ণৱ বেটা শুলে আৰু জানিছে আমাৰ ঠেঙোলা উঠিব লাগিলে কি হ'ল পিন্ধিব নাজানো বুলি কওঁ কিমান দিনৰ পৰা কিনি আনি থৈ পুতলা গৈ থৈ তাৰপিছতে মুনুৱে গড্ৰেজত ভৰাই যেনে তেনে লুকুৱাই থৈছে আৰু কণমানিলে এইটো লুকুৱাই থৈ বুজিছ খিলিং কৈছে মানে আকৌ আমাৰ চেংনাঙে পাব লাগিলে মনে মনে লুকুৱাই থ দুইটা কহা যোৱা হোৱাতকৈ ঘৰত গৈ দিবিগৈ যাব সময়ত উলিয়াই দিবি এতিয়া আকৌ দেখুৱালে তাক দিগদাৰ হ'ব নহয় দুইজনীয়ে লগ লাগি কি কৈছে চাপানি মনা সোনকালে সোনকালে চাপানি দে দুজনী থাকি পিনে এতিয়ালৈকে তহঁতি এই বুঢ়া বুঢ়ীকেইটাক চাপানি দিব পৰা নাই হে দে চাপানি দে সোনকালে দে
এইবোৰ চাহে বনাইছে আৰু নহয় ই আমাৰ এওঁ আৰু কি ক'বা আৰু এওঁ এইবিলাক স্বাস্থ্য সম্পৰ্কীয় বহুত কিবা কিবি বিধান দিব পৰা হৈ আছে অ'। ভিতৰৰ ইঞ্জিন বেয়া কৰি নহয় বেয়া হ'ব দুখতকৈ বেছি নহয় কেতিয়াবা কাট চিট খাবি ওচৰ যাচোন ক'তনো ডাঙৰ দেখিব বা তোক ডাঙৰ দেখিব নে বাৰু বিদ্যা তই চবতকৈ সৰু হৈ থাকিলি আকৌ গম পাইছনে এই বাদ দে তই সেইবোৰ এনেও কিমান কেনেকুৱা হেৰি বাৰু কচোন এই ফিগাৰ বনাইছো এইটো কৃষ্ণ প্ৰভু তোমাৰ পেট আৰু মোৰ পেট মোৰ নিচিনা বনাইছা ন তাৰপিছত কবি এজনী মাকৰ এই টিপিৰি জীয়েক ভাবকচোন এতিয়াতো মনুকে মোৰ যি কয় হয় নাই মনু কিন্তু এটা কথা আকৌ এই লগত এই আমাৰ সৌজনী মিলিব আকৌ হয় নাই আমাৰ সৌজনী মিলিব স্বচক্ষে নাই দেখা লগ পাবি ৰ খুব সোনকালে বায়ে তই লগ নাপালে কেনেকৈ হ'ব আগেতো লগ পাব লাগিব ন চাহ পানী বোৱাৰী চাহ দিয়া বোৱাৰী চাহ দিয়া নহয় আজি ছোৱালীহে আনিছে হেৰা পাপাই যদি মাছ ওলালে কাজিয়া নেলাগো যদি তুমি ভাগ কৰি দিছা যদি নাই কৰা তেতিয়া আমি লাগিবও পাৰো হয় নাই বায়েকক পাই মুনুৱে মোক পাকঘৰৰ পৰা খেদিছিলে কিন্তু অৱশেষত আকৌ কি হ'ল এই মাছ ময়ে বাছি দিব লগা হ'ল মাছ ইজনীও বাচিব নাজানে এতিয়া সিজনীও বাচিব নাজানে এইফালে আমাৰ দেহামণিয়ে কি কৰিছে দৌদৌকৰ মোবাইলটো ল'লে খুজি পেলাই তাৰপিছতে এইফালে মোবাইল চাই আছে এইজন আমাৰ ভকত এখেত এতিয়া উঠি আহিছে উঠি লৈ একে আৰু ভুজিয়া খায় বোলে দেখিছেনে ভুজিয়া খায় ভুজিয়া বেছিকৈ ন এইটো কিন্তু হেৰি ময়দাৰ ভুজিয়াটো নহয় দেই এইটো বেচনৰ ভুজিয়াটো গতিকে অকণমান দুটামান খাব দিছোঁ আৰু এইযোৰ কোনে দিছিলে কৈ দিয়াচোন ধুনুচিলাই নে দিছিলে মোক আকৌ নে বুলি কোৱা হ'ল কি হ'ল জানো এনাইটো ডাঙৰ হ'লে হ'বই নেকি বোলে এইফালে মনুমাই বনাই আছে আৰু শেষ হ'বগৈ এতিয়া মই কাটি বাচি এইখিনি ঠিক ঠাক কৰি দিলোঁ দুজনে মোক আউট কৰিছিলে কিন্তু কামটো একো নহ'লগৈ তহঁতৰ আৰু আজি আমাৰ আইমনুৱে মাছ মাংস কণী একো নাখায় গতিকে তাই অনা মাছ এইখিনি তাই অনা হৈছিলে আকৌ দেই মই এতিয়া বাচিছিলোঁ যে এতিয়া আমি আৰু খাম মাছে ধুনীয়াকৈ আমি খাম তাইক দেখুৱাই গতিকে ভিডিঅ'টো এতিয়া সামৰি দিওঁ কাৰণ অলপ পিছতে খাই বৈ আজৰি হ'ব লাগিব বাচন বৰ্তন ধুব লাগিব আকৌ আজি বহুত দিনৰ মূৰত লেকচাৰটো দিব লাগিব আৰু আপোনালোকে আমাৰ আইমনুক বহুত বেছি মৰম দিয়ে তাৰ কাৰণে বহুত ধন্যবাদ বিদায় লৈ দিওঁ আৰু এইকেইদিন ধুনীয়া ভিডিঅ' পাই থাকিব আপোনালোকে চাই থাকিব আমাৰ চেনেলটো যিসকলে নতুনকৈ আহিছে যদি ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব ফ'ল' কৰি দিব সকলোকে বহুত মৰম জনাই সামৰিছোঁ বাই বাই বেটি বাই আজি